Hello everyone. আজি যেহেতু ডিউটিত অলপমান টাইম পাইছো কিনো পেশেন্টবিলাক অলপমান সোনকালে গুছি গৈছে ডিসচাৰ্জ হৈ গৈছে সেইকাৰণে ভাবিলো আজি বেলেগ ভিডিঅ' নবনাই আজি মই অলপমান আপোনালোকক জনোৱা কিছুমান মানে জনাব পৰা কিবা ভিডিঅ' এটা বনাওচোন সেইকাৰণে ভাবিলো মই আজি মেডিকেলত যেহেতু কাম কৰো প্ৰথমতে মেডিকেলৰ যেটো মানে বস্তু এটা ওয়াৰ্ডত ব্যৱহাৰ হোৱা সেই বিষয়ে মই অলপমান আপোনালোকক দেখাবলৈ লৈছো আজি মই আপোনালোকক দেখাম সিৰিঞ্জ কেইটামান মানে যি কেইটা আমি সৰ্বসাধাৰণতে ব্যৱহাৰ কৰি থাকো আৰু যি সকলে জানেতো বাৰু জানে যি সকল মেডিকেলৰ লগত জড়িত হৈ আছে আৰু যি সকলে নাজানে সেই সকলেও অলপমান জানিব পাৰিব কেতিয়াবা এইবিলাক জনাটো জৰুৰী হয় সদায় আৰু কিমাননো নজনাকৈ থাকিব নহয়নে কেতিয়াবা আমি ধৰক আমাৰ পেশেন্ট বিলাক নিলেও আমাক দৰকাৰ হয় জানিব লাগে সেইকাৰণে মই ভাবিছো আপোনালোকক অলপমান দেখাই দিম এইটো সক এইটো দেখিছে ন এইটো সিৰিঞ্জ এইটো 1 ml সিৰিঞ্জ হয় এটো যেটো আমি ইনসুলিন দিবৰ কাৰণে ব্যৱহাৰ কৰো আৰু স্কিন টেষ্ট কৰা এনেকুৱা কিছুমান সৰু সৰু কামত আমি এটো ব্যৱহাৰ কৰো এটো নিডলটো একেবাৰে সৰু থাকে আৰু এটো সাবকিউটেনিয়াছত ব্যৱহাৰ কৰা হয় মানে আমি স্কিনত ব্যৱহাৰ কৰা হয় তাৰ পিছত আহিছে এটো 2 ml সিৰিঞ্জ এটো দেখা পাইছে এটো 1 ml সিৰিঞ্জটোতকৈ অলপমান ডাঙৰ হয় যেটো আমি কিছুমান এম্পুলত মানে ইনজেকশন দিবৰ কাৰণে ব্যৱহাৰ কৰো ধৰক আপোনাৰ ইন্টাৰমাস্কুলাৰ যিখিনি আমাৰ ইনজেকশন দিবলগীয়া থাকে তেনেকুৱা ইনজেকশন খিনিত আমি এটো সৰ্বসাধাৰণতে ব্যৱহাৰ কৰো 5 ml সিৰিঞ্জ এটো দেখিছে এটো হে একে 2 ml সিৰিঞ্জৰ নিচিনাকৈ মেডিসিন দিবৰ কাৰণে ব্যৱহাৰ কৰা হয় IVIM এটো দিব পৰা যায় এটো দেখা পাইছে ন এটো 2 ml তকৈ অলপমান ডাঙৰ হয় নিডলটো এটো ব্লাড স্যাম্পল কালেক্ট কৰা বা এনেকুৱা কিছুমান কামত বেছিকৈ ল্যাবৰেটৰীটো ব্যৱহাৰ হয় এটো ব্লাড স্যাম্পল কালেক্ট কৰিবৰ কাৰণে আমি এটো অলপমান সুবিধাজনক হয় কাৰণ ব্লাড স্যাম্পলৰ যেটো ভাইল থাকে হেতুত আপোনাৰ 5 ml ব্লাড ললে আমাৰ হৈ যায় কেতিয়াবা হেতু আৰু এটো হৈছে 10 ml সিৰিঞ্জ হয় এটো বিশেষকৈ বেছি ভাল হয় আপোনাৰ মেডিসিন ড্ৰ কৰিবৰ কাৰণে মেডিসিন মিক্স কৰিবৰ কামত বেছি ব্যৱহাৰ হয় এটো আপোনাৰ বাকি কিটাতকৈ অলপমান ডাঙৰ হয় আৰু এটো বিশেষকৈ আমাৰ ওয়াৰ্ডটোত বেছিকৈ 10 ml সিৰিঞ্জটো ব্যৱহাৰ হৈ থাকে কাৰণ আমাৰ এটো কেমো ওয়াৰ্ড হয় কেমো ওয়াৰ্ডত ধৰক মেডিসিন খিনি আমি মিক্স কৰিব লাগে মিক্সিং কৰিবৰ কাৰণে আমি 10 ml সিৰিঞ্জটো বেছিকৈ ব্যৱহাৰ কৰি থাকো তাৰ পাছত আহিছে আপোনাৰ এটো 20 ml সিৰিঞ্জ এটো সব 20 ml সিৰিঞ্জ হয় একে এটো এনেকুৱা কিছুমান কামতে ব্যৱহাৰ হয় মেডিসিনৰ ক্ষেত্ৰতে মিক্সিং কৰা বা কেতিয়াবা কিছুমান মেডিসিন এনেকুৱা থাকে ধৰক আপোনাৰ 10 ml মেডিসিনটো থাকে আৰু বাকি 10 ml আমি NS বা ডিস্টিল ওয়াটাৰ মিক্স কৰি পিনি দিব লগা হয় স্লো IV এনেকুৱা কিবা কিছুমান মেডিসিন থাকে তেতিয়া এটো আমি ব্যৱহাৰ কৰো আৰু তাৰ পাছত আহিছে আপোনাৰ এটো 50 ml সিৰিঞ্জ হয় এটো 50 ml সিৰিঞ্জ এটো আপোনাৰ সিৰিঞ্জ পাম্প বা এনেকুৱা আইসিউত ব্যৱহাৰ কৰা হয় আৰু বাকি ওয়াৰ্ডতো ব্যৱহাৰ কৰা হয় এটোৱে আপোনাৰ ধৰক কেতিয়াবা পেশেন্টক ফিডিং দিবৰ কাৰণে সুবিধা হয় আৰু বহুত এইবিলাকৰ বহুত কাম আছে কিন্তু মই আপোনালোকক কামখিনিতকৈ মানে বেছিকৈ আপোনালোকক মই সিৰিঞ্জৰ ভাগকেইটাহে দেখাই দিছো মানে কিমান কি ml থাকিব পাৰে আৰু ময়ো ইমান হয়তো মোৰ অভিজ্ঞতা নাই বা মই ইমান হয়তো নেজানিবও পাৰো আপোনালোকক মই ক'ব পাৰিছো নে নেজানো কিন্তু বেছিক মই যিখিনি জানো মানে নৰমালি মই যিখিনি জানো সেইখিনি মই আপোনালোকক জনাই দিছো আজি মই মেডিকেলৰ হিচাপে এইখিনি মই আপোনালোকক শ্বেয়াৰ কৰিলো আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছো বাই